ওম শান্তি। যিসকলে অনুষ্ঠানটো চাই আছে সেইসকলে যদি আপোনাৰ সময় আছে এতিয়া আপুনি হাতত কলম এটা আৰু কপি এখন লৈ বহক। আপোনাৰ জীৱনত শান্তি বিচাৰি আপুনি যলৈকে নাযাওক কিয় ক'তো আপুনি শান্তি নাপায়। শান্তি আপোনাৰ ভিতৰতে আছে। এইটো ফৰ্মুলা, এইটো মহামন্ত্ৰ 21 দিন আপুনি আজিৰে পৰা জপ কৰিবলৈ আৰম্ভ কৰক। ইনফেক্ট এই মুহূৰ্তৰ পৰা আৰম্ভ কৰি দিয়ক, এতিয়াৰ পৰা আৰম্ভ কৰক। গ্যাৰেণ্টিড যদি আপুনি 21 বাৰ দিনটোত 21 দিন 21 বাৰকৈ যদি জপ কৰে, মই গ্যাৰেণ্টি দিছোঁ আপোনাৰ মন বুদ্ধিত শান্তি স্থাপনা এষ্টাব্লিছ হ'বই হ'ব। দেই লিখক, মই শান্ত আৰু স্থিৰ আত্মা। I am peaceful and stable. শান্তি মোৰ জনমসিদ্ধ অধিকাৰ। কেৱল বাক স্বাধীনতাই আমাৰ অধিকাৰ নহয়, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ। Peace is my birthright. শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ পৰিচয়, শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত শীতল আৰু স্থিৰ। মোৰ মন বুদ্ধি শান্ত স্থিৰ জ্ঞানী আৰু শক্তিশালী। মোৰ জীৱনলৈ অহা প্ৰতিটো সম্বন্ধ সম্পৰ্কক, প্ৰতিজন ব্যক্তিক, প্ৰতিটো বৃত্তিক, প্ৰতিটো কৃতিক, প্ৰতিটো পৰৰ স্থিতিক মই শান্ত হৈ জ্ঞানী হৈ শক্তিশালী হৈ মুখামুখি হওঁ, গ্ৰহণ কৰোঁ আৰু তাৰ পাছত সমাধান কৰোঁ। লিখিছেনে? মই শান্তিৰ জ্ঞানৰ সাগৰ, নিৰাকাৰ ঈশ্বৰ আল্লাহ গড, ভগৱান বায়ুগুৰু, নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান। আজিৰে পৰা মই প্ৰতিজ্ঞা কৰিছোঁ, মোৰ জীৱনলৈ অহা প্ৰতিটো ঘটনা পৰিঘটনাক, প্ৰতিজন ব্যক্তিৰ আচাৰ ব্যৱহাৰ বেয়া সংস্কাৰক মই শান্ত স্বৰূপ স্থিতিত থাকি মুখামুখি হ'ম আৰু সমাধান কৰিম। আজিৰে পৰা মই ক্ৰোধমুক্ত, মই নিজৰ ওপৰত সম্পূৰ্ণ সন্তুলন ৰাখিম। অমৃত বেলা ব্ৰহ্মা মুহূৰ্ত 3 বাজিৰ পৰা 3:30 বাজিৰ ভিতৰত এলাৰ্ম ছেট কৰক। উঠক, এই মহামন্ত্ৰ আপুনি 21 দিন দিনত 21 বাৰকৈ আৰম্ভণি অমৃত বেলাৰ পৰা ৰাতি শোৱাৰলৈকে, ৰাতি শোৱাৰ আগতো কৈ পেলাই শুৱক। প্ৰথম গিলাচ পানী এইখিনি মহামন্ত্ৰ মিক্স কৰি পেলাই খাওক। গ্যাৰেণ্টিড আপোনাৰ জীৱনলৈ শান্তি, মন বুদ্ধিত আপোনাৰ শান্তি স্থাপনা হ'বই হ'ব। কিন্তু এটা কথা, কওঁতে মুখস্থ কৰি ক'লেই নহ'ব, কওঁতে ফিলিংছ অন্তৰৰ পৰা অন্তঃকৰণৰে এটা এটা শব্দক নিজে শুনাকে উচ্চাৰণ কৰি ক'ব লাগিব। দেই এইখিনি কৰক। জীৱনত আপুনি অনুভৱ কৰিব শান্তি কি, আচলতে শান্তি কি সেয়া অনুভৱ কৰা বস্তু এই দুটা চকুৰে দেখা বস্তু নহয়। এই দুটা বস্তুৱে এই দুটা চকুৰে যি বস্তু আমি দেখোঁ সেইটো পইচা দিলে কিনিবলৈ পায়। কিন্তু শান্তি, প্ৰেম, জ্ঞান, শক্তি, আনন্দ, সুখ, প্ৰাপ্তি এইবিলাক বস্তু দেখা পোৱা বস্তু নহয়। এয়া কেৱল অনুভৱ কৰিব পৰা বস্তু। অনুভৱ কৰিব পৰা বস্তুক আকৌ লোকৰ অনুভৱৰে আমি অনুভৱ কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে আপোনাৰ কাষৰজন বৰ সুখী হৈ আছে, আপুনি সুখ অনুভৱ কৰিব পাৰিব নেকি? কেতিয়াও নোৱাৰে। যেতিয়ালৈকে আপোনাৰ ভিতৰত সেই সুখ নিজে নিজে অনুভূতিৰ দ্বাৰা উৎপন্ন নহয়, যেতিয়ালৈকে আপোনাৰ সুখ আপুনি নিজে নবনায়, লোকৰ সুখে আপোনাক সুখী কৰিব নোৱাৰে। কোনোবাই প্ৰেমত একদম মাতাল হৈ আছে, খুব প্ৰেমত, মানে সেইকেইদিন তেওঁলোক মানে প্ৰেমিক প্ৰেমিকা হৈ জীয়াই আছে, তেওঁলোকৰ প্ৰেমে আপোনাক প্ৰেমিক প্ৰেমিকা বনাব পাৰিব নেকি?
সম্ভৱ নহয় কাৰো প্ৰেমে কাকো প্ৰেমিক বনাই পেলাব নোৱাৰে প্ৰেম অনুভৱ কৰাৰ বস্তু ইয়াত আমি মেনিফেষ্ট কৰিব লাগিব ইয়াত মেনিফেষ্ট হয় আমি কৰিব পাৰিব লাগিব দেই হয়নে এতিয়া কি হৈছে আৰু দ্বিতীয় কথাটো হৈছে মই সদায় কৈ আহিছোঁ এইকেইটা কাম কেতিয়াও নকৰিব আপোনাৰ জীৱনত সুখ শান্তি আজি হৰণ হোৱাৰ সুখ শান্তি নোহোৱা হোৱাৰ সংসাৰত ইমান টুটু মেমে সংসাৰত আজি ইমান অশান্তি এইবিলাক হোৱাৰ মূলতঃ কাৰণটো হৈছে আপোনাৰ নিজৰ যি আপোনালোকে আজিকালি এটা নতুন যিটো ফেশ্বন আৰম্ভ হৈছে যে কি কৰোঁ আমি সৰু সৰু কথাবিলাকক আমি বেলেগৰ আগত যেনেকৈ আমি একদম এটাটো হৈ গ'ল ফোনতটো অনৰ গ'ল আগতে কি আছিলে আগতে যেতিয়া ছ'চিয়েল প্লেটফৰ্ম নাছিলে তেতিয়া ফোনত কৈছিলোঁ সকলোকে কৈছিলোঁ কিন্তু ফোনত তথাপি আমি লিমিটেড মানুহক কৈছিলোঁ কিমানত কৈছিলোঁ ধৰক খুব বেছি আপুনি আপোনাৰ মাক ক'ব আপোনাৰ বাইদেউক ক'ব আপোনাৰ ভাইটিক ক'ব গঙুহী বঙুহী বন্ধু বান্ধৱ যিবিলাক আপোনাৰ ক্ল'জ সেইবিলাকক ক'ব নহয় জানো কিন্তু এতিয়া আপুনি কাক কৈছে আজি আপুনি সম্পূৰ্ণ ছ'চিয়েল মিডিয়াৰ বজাৰত আপুনি এৰি দিছে আচ্ছা মই এটা কথা আচৰিত পাওঁ কি বিচাৰি আমি যে এটা ষ্টেটাছ দি দিওঁ হঠাতে যে আজি মোৰ মনটো বৰ বেয়া হয়নে কেতিয়াবা কিবা কাৰণত গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হ'ল গিৰিয়েকে দিলে এসোপামান লিখি ছ'চিয়েল মিডিয়াত ঘৈণীয়েকো এসোপামান লিখি দিয়ে কাক শুনোৱাই কাক দিয়ে কি বিচাৰি দিয়ে বাৰু আপুনি কিবা মাহাত্ম্য বুজি পায়নে ইয়াৰ ওপৰত যাক আপুনি ছ'চিয়েল মিডিয়াৰ বজাৰত কেইজন মানুহক আপুনি চিনি পায় আপোনাৰ সেই সমস্যাটো লৈ কেইজনে কিয় চিন্তিত হ'ব কিয় আপোনাক সমাধান দিব নিজে আজি মানৱ জীৱন খোকলা আজি মনুষ্য চব খোকলা হৈ আছে চবকে প্ৰেম লাগে প্ৰেমৰ পিপাসু হৈ আছে প্ৰেম নাপাই পেলাই য'তে ত'তে মাথা মাৰিছে হয়নে আত্মিক প্ৰেমটো বাদেই কথা চব ফিজিকেল প্ৰেমত মত্ত হ'বলৈ আৰম্ভ কৰিছে চবেই ফিজিক বিচাৰি পেলাই পিপাসু হৈ ফুৰিছে তেনেস্থলত যদি আপুনি এসোপামান কথা লিখি দিয়ে আপুনি কেনেকুৱা ধৰণৰ সহানুভূতি পাব আপুনিও সেই ফিজিকেল প্ৰেমৰ প্ৰতি আপুনি আপোনাক এপিল কৰিব কোনোবাই হয়নে যিটো হৈ আছে সংঘটিত হৈ আছে এইটো ভুল কেতিয়াও নকৰিব মাৰাত্মক ভুল সেইবাবে এই ছ'চিয়েল মিডিয়াৰ বজাৰৰ পৰা অলপ নিজকে আপুনি পাৰে যদি অকণমান ডিটেচ কৰি পেলাই মেডিটেশ্যন কৰক মেডিটেশ্যনে আপোনাক বচাব সময়ত গ্যাৰেণ্টেড মেডিটেশ্যনে আপোনাক সময়ত বচাব বেলেগে বচাব নোৱাৰে দেই কওঁতে কথাখিনি আপোনালোকৰ টান লাগিব পাৰে কিন্তু মেডিটেশ্যনে আপোনালোকক বচাব এটা সময় আহিব ইয়াত কোনো কাৰো আপোন নহয় কোনো কাৰো আপোন হৈ থাকিবই নোৱাৰে সকলো আত্মাই নিজৰ পাৰ্ট বজাব মনৰ পৰা আপুনি কাকো আপোন বুলি যেতিয়া মানি ল'ব সেইদিনাখনি আপোনাৰ জীৱনৰ যন্ত্ৰণা আৰম্ভ হ'ব সকলোতকৈ আপোন কোন মই নিজে নিজৰ আপোন আৰু কোন মোৰ আপোন মোৰ পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান যি এতিয়াও আমাক শুনি আছে দেখি আছে কি কৰ্ম কৰি আছে সকলো পুৰা চাই আছে তেওঁৰ লগত আপুনি সংযুক্ত হওক যিটো ৰাজযোগ মেডিটেশ্যনৰ মাধ্যমেদি আপুনি সকলো সময়তে সংযুক্ত হ'ব পাৰে প্ৰজাপিতা ঈশ্বৰে ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত গৈ ৰাজযোগৰ প্ৰশিক্ষণ লওক অনতিপলমে সেই সময় এতিয়া সমাগত আজি মানুহ আতুৰ সকলো ফালৰ পৰা পিপাসু হৈ আছে সকলো ফালৰ পৰা মানুহক লাগে খালি কি লাগে মান লাগে সন্মান লাগে যশ লাগে কিবা লাগে কিবি লাগে তাত আপুনি ত্যাগী বনক নেলাগে কাৰোৰ পৰা মোক একো নালাগে হয়নে এই মায়াবী দুনিয়াৰ পৰা কোনো কাৰোৰ পৰা একো বিচাৰি লাভ নাই একো নাপায় আপুনি যদি আপুনি ভাবিছে আজি আপোনাক কোনোবাই খুব ভাল ব্যৱহাৰ কৰি আছে তাৰ আঁৰত ডাঙৰ স্বাৰ্থ লুকাই আছে যদি আপুনি ভাবিছে কোনোবাই আপোনাক মলম সানি আছে আপোনাৰ কেঁচা ঘাট তাৰ নেপথ্যত বহুত ডাঙৰ স্বাৰ্থ অন্তৰ্নিহিত হৈ আছে এতিয়া সব গিভ এণ্ড টেক পলিচি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাই সব সম্বন্ধৰ তলত টেগ কোনো নেদেখাকৈ সৰুকৈ লিখা থাকে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাই গতিকে ক'তো একো বিচাৰি নাপায় যদি পাৰে নিজক সলনি কৰাৰ এতিয়াও সময় শেষ হৈ যোৱা নাই মেডিটেশ্যন কৰক ৰাজযোগ কৰক মহাশক্তিশালী সংকল্প লওক সংকল্প কৰক আৰু আপুনি যদি বেছি গভীৰভাৱে জানিবলৈ বুজিবলৈ চেষ্টা কৰিব বিচাৰিছে মোক আপুনি যোগাযোগ কৰিব পাৰে মই 3 দিনীয়া এটা ৱৰ্কশ্বপ কৰাওঁ ভিডিঅ' কনফাৰেন্সৰ যোগেদি তাত মই আপোনাৰ সংকল্প মেডিটেশ্যন আৰু আমাৰ মগজুত সেই সংকল্প কেনেকৈ এষ্টাব্লিছ কৰিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ দিওঁ
আৰু নিশ্চয়কৈ এটা সৰু তাত মান নিৰ্ধাৰ্য কৰা থাকে গতিকে আপোনালোকে মোক যোগাযোগ কৰিব কমেণ্ট বক্সত প্ৰয়োজন হ'লে মই আপোনালোকক নম্বৰ দিম সেই হিচাপে আপোনালোকে যোগদান কৰিব পাৰিব গতিকে জীৱনটো আপোনাৰ ইণ্ডিপেণ্ডেণ্ট আপুনি আজাদ আপুনি স্বতন্ত্ৰ নিজৰ জীৱনৰ চাবিকাঠি এই নিজৰ শৰীৰটোৰ ৰিমোট কণ্ট্ৰলটো লোকৰ হাতত দি নিদিব দেই সেইকাৰণে লোকে যিটো আপোনাৰ নহ'লে আনে যদি দুখৰ বাটন দবাই দিয়ে আপুনি দুখী হৈ যাব কোনোবাই যদি বিশ্বাসঘাতকতাৰ বাটন দবাই দিলে আপুনি বিশ্বাসঘাতকতাৰ দুখত মজি যাব কোনোবাই সুখৰ বাটন দবাইছে আপুনি সুখী হৈ যাব কোনোবাই প্ৰশংসা কৰিছে আপুনি সুখী হ'ব কোনোবাই তিৰস্কাৰৰ বাটন দিছে আপুনি দুখী হ'ব এনেকৈ বান্দৰৰ নিচিনাকৈ পুতলা নাচ দিওঁতে জীৱনটো এদিন গৈ পেলাই শেষ হ'বগৈ কোনো কাৰোৰ কাৰণে পৃথিৱীত অহা নাই আপুনিও কাৰোৰ কাৰণে অহা নাই আপুনি নিজৰ কাৰণে আহিছে সেইটো কেতিয়াও নাপাহৰিব দেই ইণ্ডিপেণ্ডেণ্ট হওক জীৱনটো উদযাপন কৰক নিজৰ লগত থকা সকলো সম্বন্ধ সকলো যিবিলাক সম্পৰ্ক সেই সম্পৰ্কলৈও আপোনাৰ পবিত্ৰ ভাইব্ৰেশ্যন দিবলৈ আপুনি শিকক জানক কিন্তু সেয়া কেৱল মেডিটেশ্যনৰ দ্বাৰাহে সম্ভৱ গতিকে আপোনাৰ জীৱনটো ষ্ট্ৰেছ ফ্ৰী হওক শান্ত হওক পিচফুল হওক ষ্টেবল হওক তাৰে কামনাৰে ওম শান্তি